গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি 16 তাৰিখ 16 আগষ্ট ছানডে, আজিও আজৰি নাই। তো আজিৰ দিনটোৰ ৱৰ্ক প্ৰেছাৰ মানে এক্সট্ৰিম লেভেলৰ। টোটেল নিয়াৰ এবাউট আপোনালোকৰ 6-7খনমান গাড়ী লাইনত আছে। ৰাতিপুৱা 8টা বজাৰ পৰা আমি অফলোডিং ষ্টাৰ্ট কৰি দিছোঁ। আমাৰ ৱৰ্কাৰখিনি ষ্টাফখিনি গোটেইখিনি লাগি আছে। জেনেৰেলি এনেকৈ আপোনাৰ অফলোড হ'লে আমি ৱৰ্কশ্বপতে আমাৰ খানাৰ এৰেঞ্জমেণ্টটো কৰোঁ, কিন্তু আজি যিহেতু সময় নাই, 6-7খনকৈ গাড়ী ৰখি আছে, সেইটো কাৰণে সিহঁতৰ কথা চিন্তা কৰি বাহিৰৰ পৰাই কিবা এটা খোৱা বস্তু লৈ যাম বুলি ভাবিলোঁ। তাকে এতিয়া বিৰিয়ানী নিবলৈ আহিছোঁ। টোটেল 7-8জনমান ষ্টাফ আছে। মোৰতো নালাগে আজি বনাবলৈ, তাহাঁতৰ কাৰণে আজি বিৰিয়ানী পেকিং কৰি মই লৈ যাম। এতিয়া তাকে নিবলৈ আহিছোঁ। হাই হেল্ল', বিৰিয়ানী হাউচ আহি পালোহি, এই জাষ্ট পাইছোঁহি আৰু এতিয়া। এইখন হৈছে চাম মুৰাদাবাদী চিকেন বিৰিয়ানী, তিনিচুকীয়াৰ ওৱান অফ দ্য বেষ্ট বিৰিয়ানী হাউচ। ৰাতি 10টা-11টালৈকে এখন খোলা থাকে, আৰু ইয়াৰ নিচিনা বিৰিয়ানী মই আজিলৈকে লাইফত খাই পোৱা নাই। এই আমাৰ বিৰিয়ানী পেকিং হৈ আছে এতিয়া। ये क्या बिरयानी है तो नाम? हाँ, ये हैदराबादी है। अच्छा, और ये क्या है, दिखाइए तो एक बार। ये मुरादाबादी। अच्छा, ये पेकिंग হৈ আছে আমাৰ, লগত এটা কণীও যাব। चिकन कितना पीस जाएगा? 3 पीस चिकन जाएगा, 1 अंडा आएगा। ये हाफ है ना ये? हाफ। हाँ, 3 पीस चिकन और 1 अंडा। बढ़िया। এইফালে বহি খোৱাৰ ব্যৱস্থাও আছে, কিন্তু আমি এতিয়া যিহেতু আমি ৱৰ্কশ্বপলৈ যাম, সেইকাৰণে ধুনীয়াকৈ পেকিং কৰাই লৈছোঁ। চাৰিটা চিকেন হায়দৰাবাদী পেকিং কৰিলোঁ, আৰু 4টা চিকেন মুৰাদাবাদী পেকিং কৰি আছোঁ। টোটেল 8টা লৈছোঁ। এয়া বিৰিয়ানী পেকিং হৈ গ'ল এইকেইটা। এতিয়া এইকেইটা লৈ পিনে ৱৰ্কশ্বপলৈ যাওঁ। ৱৰ্কশ্বপত গৈ পিনে বঢ়িয়াছে খামগৈ আৰু এতিয়া। ইয়াৰ্ড আহি পালোহি। ইয়াৰ্ডৰ বাহিৰত 3খনমান গাড়ী ৰখাই থৈছোঁ। এখন গাড়ী, এখন 2 নম্বৰখন, আৰু সেইখন 3 নম্বৰখন। আজিৰ দিনটোত মানে ৱৰ্ক লোডৰ যিটো প্ৰেছাৰ, এক্সট্ৰিম লেভেলৰ প্ৰেছাৰ আৰু মানে 4-5খনকৈ গাড়ী মানে আমি এতিয়া 2-3 দিনত এনেই হওঁ মানে আপলোড কৰিবই লাগিব। এতিয়া তাকে এখন গাড়ী তাৰ ভিতৰত দেখাই আছোঁ। এই দুখন অফলোডিং চলি আছে এখনৰ। এই দুখন ফক লিফ্ট দি গোটেইকেইখনত ড্ৰাম আহিছে, চব লুজ ড্ৰাম। একচুৱেলি এনেকুৱা পেলেটত আহিলে আমাৰ কৰিবলৈ সুবিধা হয়, কিন্তু গোটেইখিনি আপোনাৰ লুজ ড্ৰাম আহিছে, এটাকে আহিছে। সেইটো কাৰণে এই ফক লিফ্টখন ইউজ কৰি এটাকে উঠাই পিনে লিফ্ট কৰি বাকী এইবিলাক এনেকৈ ষ্টেকিং কৰা হৈছে। এইবিলাক এইবোৰ লাগি আছে পুৰা। আপোনালোকে খাই আহিলে নেকি? ভাত খাই আহিলে? অঁ, ঠিক আছে। এইটো এনেকৈ ষ্ট্ৰেকিং কৰাটো কিন্তু সহজ কাম নহয় আকৌ দেই। মাথা দিমাগ খাৰাপ হৈ গৈছে, চব পচিনা হৈ গৈছে। তথাপিতো উপায় নাই, কৰিবই লাগিব।